তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 7 হিন্দীৰ 7 নম্বৰ পাঠ अपनों के पत्र এই পাঠৰ প্ৰশ্ন উত্তৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যোনে যোনে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অভ্যাসমালা, ঠিক আছে, অৰ্থাৎ অনুশীলনী। তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিও। এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে, এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, 1 মাৰ্কৰ প্ৰশ্ন হয়, ঠিক আছে। তাৰ পিছত দিছে সংক্ষেপ में उत्तर दो, ঠিক আছে। এনেকৈ মানে তোমালোকক প্ৰথমে দিছে পাঠ से, তাৰ পিছত দিছে পাঠ के आसपास, ঠিক আছে। তাৰ পিছত দিছে ভাষা অধ্যয়ন, ঠিক আছে, আৰু শেষত তোমালোকক কিছুমান শব্দ অৰ্থ দি দিছে। তো বলা আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে গুটিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰো। 1 নম্বৰত চোৱা, তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিও, অৰ্থাৎ তোমালোকক তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে গৌতম और गीतांजलि कहाँ खेल रहे थे। গৌতম আৰু গীতাঞ্জলি ক'ত খেলি আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা গৌতম और गीतांजलि आंगन में खेल रहे थे। आंगन মানে হৈছে চোতাল, অৰ্থাৎ গৌতম আৰু গীতাঞ্জলি সিহঁতৰ চোতালত খেলি আছিল। खत तुम्हारे खुदिसे गौतम और गीतांजलि के पिता को चिट्ठी भेजने में देर क्यों हुई थी। या तुम्हारे खुदिसे जे गौतम और गीतांजलिर देउताकर चिठी पठोवात क्यों पलम होइसिल, अर्थात क्यों लेट होइसिल। तो यार उत्तर तुम्हारे लिखिबा गौतम और गीतांजलि के पिता को चिट्ठी भेजने में देर इसलिए हुई थी क्योंकि उनका तबादला अरुणाचल प्रदेश में हुआ था। तबादला माने ट्रांसफार, ठीक है। गौतम और गीतांजलि देउताकर ट्रांसफार कत होइसिल, अरुणाचल प्रदेशत होइसिल। और उनकी ड्यूटी चीन की सीमा पर लगी थी। और तेखेतर ड्यूटी कत लागिसिल, तेखेतर ड्यूटी चीन और भारतर सीमात अर्थात बॉर्डारत लागिसिल, ठीक है, बा बॉर्डारत हेरि परिसिल, ड्यूटी परिसिल। जहाज से टेलीफोन करना और चिट्ठी भेजना आसान नहीं था, ठीक है। और बॉर्डारर পৰা हेरि फोन करा बा चिठी पठोवा सहज নহয়, সেইকাৰণে মানে গৌতম আৰু গীতাঞ্জলিৰ দেউতাকে চিঠি অলপ পলমকৈ পঠাইছিল, বুজিছা। তো এতিয়া লিখিবা, উত্তৰটো একেবাৰে চমুকৈ লিখিছোঁ তোমালোকৰ কাৰণে মই। এতিয়া গত চোৱা, গত আছে বালুকপুং মে কিসনে ৰাজধানী বনৱাই থি। ইয়াত একচুৱেলি থি হ'ব, প্ৰশ্নটোত এইটো ভুল হৈ আছে, ইয়াৰ পৰা থি তোমালোকে চাই লিখিবা বা কিতাপৰ পৰা চাই থি বুলি লিখিবা প্ৰশ্নটো, ঠিক আছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা बालुकपुंग में राजा बान के पुते भालुक ने अपनी राजधानी बनवाई थी, ठीक है। अर्थात रजा बा बान रजार नाति भालुके भालुकपुंगत निजर राजधानी साजिছিল, ঠিক আছে। এইটো তোমালোকে উত্তৰটো লিখি ল'বা, একেবাৰে সহজতে লিখিছোঁ। আৰু তোমালোকৰ যিটো হেৰি আছে কি বুলি কয় 1 নম্বৰৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন গৌতম और गीतांजलि कहाँ खेल रहे थे, ইয়াত চাবা উত্তৰটোত শেষত আছে খেল ৰহে হে আছে, ঠিক আছে। এটো একচুৱেলি থে হ'ব, ঠিক আছে, যেহেতু পাষ্ট টেন্সত আছে থে হ'ব, বুজিছা। তোমালোকে থে বুলি লিখি দিবা। गत चुआ गत दिसे गौतम और गीतांजलि के पिता कौन सी नौकरी करते थे और उनका तबादला किस जगह पर हुआ था। या तुम्हारे सुधिसे जे गौतम और गीतांजलिर देउताके की चाकरी কৰিছিল আৰু তেখেতৰ ট্ৰান্সফাৰ কোন জেগাত হৈছিল বা কলৈ হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা गौतम और गीतांजलि के पिता भारतीय स्थल सेना में नौकरी करते थे और उनका तबादला अरुणाचल प्रदेश में हुआ था, ঠিক আছে। गौतम और गीतांजलिर देउताके ভাৰতীয় স্থল সেনাত নকৰি কৰিছিল, অৰ্থাৎ সেনা বাহিনীত কাম কৰিছিল, ঠিক আছে। আৰু তেখেতৰ ট্ৰান্সফাৰ অৰুণাচল প্ৰদেশলৈ হৈছিল। তাৰপিছত তোমালোকক 2 নম্বৰত দিছে সংক্ষেপ में उत्तर दो, অৰ্থাৎ তোমালোকক উত্তৰকেইটা সংক্ষেপত দিবলৈ দিছে, ঠিক আছে, অৰ্থাৎ চমুকৈ উত্তৰবিলাক দিবলৈ দিছে। আৰু কত দিছে 2 নম্বৰ কত দিছে अरुणाचल के पास दर्शनीय
স্থলো কি নাম লিখো তোমালোকক অৰুণাচলৰ 5খন পৰ্যটনস্থলীৰ নাম লিখিবলৈ দিছে তো তোমালোকে এইদৰে নামকেইটা লিখিবা अरुणाचल के 5 दर्शनीय स्थल है टावांग बुमडिला टिपी बालुकपुंग और জিৰো ঠিক আছে আৰু কেইটামান হেৰি পৰ্যটনস্থলীৰ নাম আছে কিতাপত তোমালোকে চাবা ঠিক আছে আৰু এইকেইটা লিখিলেও হৈ যাব তাৰপিছত ঘৰত তোমালোকক সুধিছে টিপি की विशेषता क्या है अर्थात टीपीर विशेषत्व की तुम्हारे यार आंसर लिखिबा अरुणाचल प्रदेश में स्थित टीपी दर्शनीय स्थल की विशेषता रही है कि यह आर्किडो से भरा एक अविस्मरणीय स्थल है ठीक है এইটো লিখি ল'বা তোমালোকে একেবাৰে সহজকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে এতিয়া গত চোৱা তোমালোকক গত সুধিছে অৰুণাচল কি সম্পৰ্ক ভাষা অৰ্থাৎ যোগাযোগ ভাষা और कार्यालयीन भाषा क्या क्या है कार्यालयीन भाषा माने सरकारी भाषा माने जिटो भाषार जोगेदि माने सरकारी काम काज करा হয় ঠিক আছে सरकारी काम काज কৰিবৰ কাৰণে जिटो भाषा ব্যৱহাৰ কৰা হয় হেতু कार्यालयीन भाषा বুলি কোৱা হয় তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৰুণাচল की संपर्क भाषा हिंदी और कार्यालयीन भाषा अंग्रेजी है বা कार्यालयीन भाषा है अंग्रेजी এটো লিখিবা ঠিক আছে অৰ্থাৎ অৰুণাচলৰ যোগাযোগ ভাষা হৈছে হিন্দী আৰু চৰকাৰী ভাষা হৈছে ইংৰাজী घट चौआ तुम्हारे घट दिसे टावांग शहर के बुद्ध मंदिर के बारे में संक्षिप्त जानकारी दो तुम्हारे टावांग शहर बुद्ध मंदिर विषय चमुक तथ्य दिबले दिसे तो यार उत्तर तुम्हारे लिखिबा टावांग शहर का बुद्ध मंदिर विश्वविख्यात है टावांग शहर बुद्ध मंदिर विश्वविख्यात यह मंदिर करीब 400 साल पुराना है ये मंदिर तो प्राय 400 बছৰ पुरानी इस मंदिर में दिसंबर जनवरी महीने में बड़ा उत्सव होता है ये मंदिर तो दिसंबर और जनवरी माहत डांगर उत्सव है ठीक है तो ये तुम्हारे उत्तर तो लिखि लबा घर उत्तर इतना 3 नम्बर चुआ 3 नम्बर तुम्हारे दिसे पारिवारिक पत्र में कौन कौन से अंग होने चाहिए पाठ के आधार पर एक रूपरेखा बनाकर लिखो तो तुम्हारे उत्तर दी हेडुआ लिखिबा पारिवारिक पत्र में सबसे ऊपर संबोधन होना चाहिए ठीक है पारिवारिक पत्र बा चिठित सबतके आगते संबोधन हो लगे उसके दाहिने और चिट्ठी भेजने वाले का स्थान और दिनांक लिखा जाता है ठीक है और चिठिखনৰ हुफाले चिठी पठुवाजনৰ जगह नाम और तारीख तो लिखिब लगे ठीक है इसके बाद अभिवादन मूल कलेवर और अंत में सनिर्देश देकर पत्र को समाप्त किया जाता है तो यार तुम्हालोकर कारण मैं एटा चिठी लिखि आनिছোঁ तो चुआ तार पिছত तुम्हालोके एदरे लिखिबा और इसके आधार पर एक पारिवारिक पत्र का रूपरेखा दिया गया है तो तुम्हालोके एदरे एटा चिठी लिखिबा এই क्वेश्चनটোৰ आन्सरत तुम्हालोके নিজৰ तरफৰ পৰা নামবিলাক বেলেগ দিব পাৰা ঠিক আছে पूज्य पिताजी सादर प्रणाम या तुम्हालोके जगह नाम लिखिबा जोर পৰা चिठी लिखि आछा जगहটোৰ नाम और तारीख तो ठीक है तो तुम्हालोके चिठीखन एदरे लिखिबा हमारी तरफ से आपके लिए ढेर सारा प्यार तारपिছত टैग ऑप्शंस को लिखिबा हमें आपकी चिट्ठी मिलने पर बेहद खुशी हुई आशा करते हैं कि आप सकुशल हैं हमारे यहाँ भी सब कुशल मंगल है पिताजी इस बार बिहू के उत्सव में छुट्टी लेकर आना हम सब एक साथ बिहू मनाएंगे आपकी बहुत याद आती है भगवान से प्रार्थना है कि आप वहाँ खैरियत से रहे अच्छा आज के लिए बस इतना ही चिट्ठी के उत्तर की प्रतीक्षा रहेगी ठीक है हेडुआ लिखिबा तार पिছত तुम्हालोके लिखिबा आपकी प्यारी बेटी बा बेटा तार पिছত तुम्हालोকৰ नामটো लिखि दिबा নিজৰ নাম ঠিক আছে हेडुआ तुम्हालोके लिखिबा
এতিয়া साइड चुआ তোমালোকক साइड দিছে पाठ के आधार पर तावांग के बारे में 5 বাক্য লিখো তোমালোকক পাঠৰ আধাৰত তাৱাঙৰ বিষয়ে 5টা বাক্য লিখিবলৈ দিছে তো তোমালোকে 5টা বাক্য লিখিবা এক নম্বৰত লিখিবা तावांग अरुणाचल प्रदेश का एक दर्शनीय स्थल है तावांग হৈছে अरुणाचल प्रदेशৰ এটা দৰ্শনীয় स्थल नेक्स्ट लिखिबा तावांग शहर में स्थित एक बुद्ध मठ है जो 400 साल पुराना है ठीक है তাৰপিছত লিখিবা तावांग मठ में 700 बुद्ध साधु ठहर सकते हैं তাৰপিছত লিখিবা तावांग मठ दूर से किले जैसा दिखाई देता है তাৰপিছত লিখিবা तावांग मठ के पास से एक जलधारा भी बहती है ठीक है ये धुनिया को लिखिबा তাৰপিছত से पाठ के आसपास और एक नंबर আছে सूचना प्रौद्योगिकी के विकास के साथ साथ संपर्क व्यवस्था में भरपूर बदलाव आ रहा है ठीक है অৰ্থাৎ কৈছে যে তথ্য প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালকৈ যোগাযোগ ব্যৱস্থাটো বহু পৰিৱৰ্তন ঘটিছে तुम पत्रों के अलावा संपर्क साधन के अन्य उपायों की एक सूची बनाओ और उनकी तस्वीरों का संग्रह करके कापी पर चिपकाओ ठीक है তোমালোকক কৈছে যে চিঠিৰ বাহিৰে আৰু কি মাধ্যমৰ যোগেদি আমি যোগাযোগ কৰিব পাৰি সেইবিলাকৰ এখন তালিকা বনাবলৈ দিছে আৰু সেইবিলাকৰ ছবি সংগ্ৰহ কৰি বহিত লগাবলৈ দিছে তো তোমালোকৰ কাৰণে মই এখন তালিকা বনাই নিছো তোমালোকে কেৱল তালিকাটো লিখিলেই হ'ল ঠিক আছে মাধ্যম কেইটাৰ নাম লিখিলেই হ'ল ছবি লিখিলে লিখিব পাৰা তোমালোকে আৰু নিলিখিলেও অসুবিধা নাই তোমালোকে এদৰে লিখিবা মাধ্যম কেইটাৰ ইমেইল আমি ইমেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰি হয়নে মেসেঞ্জাৰ এপৰ যোগেদি যোগাযোগ কৰিব পাৰি সোশ্যাল মিডিয়া প্ল্যাটফৰ্মছ বিলাক যিবিলাক আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেসবুক হয়নে টুইটাৰ এইবিলাকৰ জৰিয়তেও আমি যোগাযোগ কৰিব পাৰি SMS ভয়েস কল ভিডিও কল এইবিলাকৰ জৰিয়তে আমি যোগাযোগ কৰিব পাৰি হয়নে গতিকে তোমালোকে এইবিলাক লিখি দিবা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে प्रस्तुत पाठ में पारिवारिक पत्रों के बारे में बताया गया है पारिवारिक पत्रों के अलावा पत्रों के अन्य और क्या भेद है जान लो और एक तालिका बनाओ या তোমালোকক কৈছে যে উপস্থাপন কৰা পাঠটোত অৰ্থাৎ अपनों के पत्र এই পাঠটোত পৰিয়ালৰ চিঠিৰ বিষয়ে আলোচনা কৰা হৈছে পৰিয়ালৰ চিঠিৰ বাহিৰে আন কি ধৰণৰ চিঠি আছে হেতু বিচাৰি উলিয়াবলৈ দিছে তোমালোকক আৰু এখন তালিকা বনাবলৈ দিছে ঠিক আছে তো তোমালোকে এইদৰে লিখিবা পাৰিবাৰিক পত্ৰৰ বাহিৰে আৰু যি কেইটা প্ৰকাৰৰ পত্ৰ আছে বা চিঠি আছে সেই চিঠি কেইটাৰ নাম এইদৰে লিখিবা মই তোমালোকক লিখি আনিছো পাৰিবাৰিক পত্ৰ ব্যৱসায়িক পত্ৰ আধিকাৰিক পত্ৰ অনুৰোধ পত্ৰ शिकायत पत्र निमंत्रण पत्र अभिनंदन पत्र संवेदना पत्र प्रस्ताव पत्र प्रेम पत्र आदि ठीक আছে আৰু আছে বাট এইকেইটা ইম্পৰ্টেন্ট হয় সেইকাৰণে এইকেইটাৰ নাম মই তোমালোকৰ কাৰণে লিখি আনিছো তাৰপিছত 3 চোৱা 3 আছে हम वर्षों में विभिन्न प्रकार के त्योहार मनाते हैं तुमने इस बार होली किस तरह मनाई इसकी जानकारी देकर अपने मित्रों को एक पत्र लिखो ইয়াত কৈছে যে আমি বছৰটোত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ ঠিক আছে তাৰ ভিতৰত হোলিও এটা উৎসৱ হয় তো তোমালোকে এইবাৰ হোলি কেনেকৈ পালন কৰিছা সেই বিষয়ে লিখি তোমালোকৰ বন্ধুলৈ এখন চিঠি লিখিবলৈ দিছে গতিকে এইটো তোমালোকে নিজে লিখিব লাগিব ঠিক আছে নিজে চেষ্টা কৰিবা আৰু এইটো পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় এতিয়া साइड चुआ তোমালোকক साइड কৈছে चिट्ठी भेजते समय पाने वाले के पते के साथ स्थान का डाक सूचकांक अर्थात पिन कोड अवश्य लिखना चाहिए ठीक है कुछ मुख्य महानगरों के डाक सूचकांक है या তোমালোকক কেইটামান মুখ্য মহানগৰৰ পিন কোড দি দিছে চেন্নাইৰ পিন কোড দিছে এটো আছে মুম্বাইৰ পিন কোড এটো হৈছে কলকাতাৰ পিন কোড এটো আছে দিল্লীৰ পিন কোড এটো আছে বেঙ্গালুৰুৰ পিন কোড
ঠিক আছে তাৰপিছত তোমালোকক কৈছে তো मौसम के प्रत्येक जिला मुख्यालय जैसे डिब्रुगढ़ तिनसुकिया जोरहाट गुवाहाटी बङाइगांव बरपेटा रोड आदि के डाक सूचकांकों का संग्रह करके काफी पर लिखो তোমালোকক অসমৰ প্ৰতিটো জিলা মুখ্যালয়ৰ হেৰি পিনকোড লিখিবলৈ দিছে মই তোমালোকক ইয়াত লিখি আনিছোঁ এটো হৈছে ডিব্ৰুগড়ৰ পিনকোড এটো হৈছে তিনচুকীয়াৰ পিনকোড এটো হৈছে যোৰহাটৰ পিনকোড এটো হৈছে গুৱাহাটীৰ পিনকোড এটো হৈছে বঙাইগাঁৱৰ পিনকোড আৰু এটো হৈছে বৰপেটা ৰোডৰ পিনকোড ঠিক আছে এতিয়া পাছত চোৱা তোমালোকক পাছত দিছে आओ समूह में बैठकर बातें करें आहा সমূহীয়াকৈ বহি आलोचना करो चुआ कौन से क्या तुम लोगों ने भारतीय सेना के बारे में कभी बातचीत की है তোমালোক সুধিছে যে তোমালোকে কেতিয়াবা ভাৰতীয় সেনাৰ বিষয়ে আলোচনা কৰিছানে যদি কৰিছা তেনেহলে হয় বুলি লিখিবা মানে হা বুলি লিখিবা আৰু যদি কৰা নাই তেনেহলে নেহি বুলি লিখিবা অৰ্থাৎ নহয় বুলি লিখিবা ঠিক আছে सेना प्रधान की नौकरी करने से कैसा लगेगा वापस में चर्चा करो तो तुम्हारे इधर लिखिब पारा उत्तर तो हाँ हमने भारतीय सेना के बारे में बातचीत की है তাৰপিছত এইখিনি प्रश्न সুধিছে নহয় प्रश्नখিনি उत्तर लिखिबा सेना प्रधान की नौकरी करना एक बहुत ही सम्मानजनक और चुनौतीपूर्ण कार्य है तो ইয়াৰ বিষয়ে আৰু অলপ লিখিব লাগিছিল একচুয়ালি বাট এটো পৰীক্ষাত যেটো নুহুদে পৰীক্ষাত কেতিয়াও নাহে সেই কাৰণে মানে হিমান দীঘল কৰা নাই তোমালোকৰ কাৰণে তোমালোকে এইখিনি লিখি ল'ব পাৰা তাৰপিছত দিছে अरुणाचल प्रदेश के आदिवासी लोगों की पोशाकों और उनके द्वारा प्रयुक्त आभूषणों के बारे में जानकारी एकत्र करो तथा अपने साथियों को बताओ एटू परीक्षात नाहे और पाइले তোমালোকে নিজে নিজে চেষ্টা কৰিবা ঠিক আছে পৰীক্ষা কাৰণে এটো অলপ ইম্পৰ্টেন্ট নহয় হেকাৰণে মই তোমালোকৰ কাৰণে কষ্ট কৰি লিখা নাই তোমালোকে অলপ চেষ্টা কৰিবা তাৰপিছত আছে ভাষা অধ্যয়নৰ এক নম্বৰত আছে वाक्य में संज्ञा शब्द के बार-बार प्रयोग से बचने के लिए जिस शब्द का व्यवहार होता है उसे सर्वनाम कहते हैं ठीक আছে বাক্যত যাতে সংজ্ঞা শব্দ বাৰে বাৰে ব্যৱহাৰ নহয় তাৰ কাৰণে সৰ্বনাম শব্দৰ ব্যৱহাৰ কৰা হয় বা সৰ্বনাম পদৰ ব্যৱহাৰ কৰা হয় ঠিক আছে উদাহৰণ কেইটা পঢ়িলে তোমালোকে ভালকে বুজিব পাৰিবা गीतांजलि अच्छी लड़की है गीतांजलि ভাল ছোৱালী रोज स्कूल जाती है তাই प्रत्येक दिन স্কুললৈ যায় ইয়াত এই যেটো শব্দটো আছে ন এই শব্দটোৱে এই গীতাঞ্জলিক বুজাইছে ঠিক আছে আমি যদি এনেকৈ লিখো যে গীতাঞ্জলি रोज स्कूल जाती है তথাপিও বাক্যটো শুদ্ধ হ'ব ঠিক আছে কিন্তু এই শব্দটোক যাতে গীতাঞ্জলি শব্দটো বা এই সংজ্ঞা শব্দটো যাতে বাৰে বাৰে ব্যৱহাৰ কৰিব লগা নহয় তাৰ কাৰণে এই শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰ মানে সৰ্বনাম পদৰ ব্যৱহাৰে বাক্যবিলাক মানে অলপ হেৰি কৰি পেলাই অলপ সৰল কৰি পেলাই আৰু অলপ শুনাত মানে ভাল লাগে ঠিক আছে পঢ়িও ভাল লাগে ठीक है नेक्स्ट चुआ गौतम और राहुल क्रिकेट खेलते हैं गौतम और राहुले क्रिकेट खेले वे मशहूर क्रिकेट खिलाड़ी है ठीक है তেওঁলোক मशहूर अर्थात फेमास বা জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ ঠিক আছে ইয়াত वे শব্দটোৱে এই গৌতম আৰু ৰাহুল এই দুটা শব্দক বুজাইছে ঠিক আছে আৰু এই দুটা শব্দ হৈছে সংজ্ঞাৰ হলনি वे ব্যৱহাৰ হৈছে ঠিক আছে অৰ্থাৎ সংজ্ঞা পদৰ হলনি যিবিলাক পদ ব্যৱহাৰ হয় হেবিলাকি হৈছে सर्वनाम नेक्स्ट আছে दिल्ली भारत की राजधानी है यह एक प्राचीन शहर है ঠিক আছে এই দিল্লী শব্দটো হলনি यह ব্যৱহাৰ হৈছে গতিকে यहটো হ'ব এটা সৰ্বনাম আৰু দিল্লীটো হ'ব এটা সংজ্ঞা বুজিছা তাৰপিছত চোৱা इन वाक्यों में रेखांकित शब्द नाम के बदले आए हैं এই বাক্যবিলাকত এই আস্তনা শব্দবিলাক এই যি নাম কিটা আছে গীতাঞ্জলি गौतम राहुल दिल्ली একেটাৰ হলনি আহিছে ঠিক আছে অত ইয়ে সর্বনাম হে আৰু সেই কাৰণে এইবিলাক কি হয় এইবিলাক সৰ্বনাম পদ হয় এটা 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে आओ सर्वनामों के साथ आने वाले क्रिया रूप ध्यान से देखें और लिखें ओके ইয়াত তোমালোকক হেৰি দিছে কিছুমান সৰ্বনাম পদ দিছে টু তুম আপ আৰু ইয়াত কিছুমান ক্ৰিয়া পদ আছে ঠিক আছে তো
ইয়াত কোনকেইটা সৰ্বনাম পদৰ সৈতে ক্ৰিয়াপদৰ কোনকেইটা ৰূপ বহিব এইবিলাক লিখিব লাগে খেলনা খেলনা টু ক্ৰিয়াৰ সৈতে টু সৰ্বনামৰ সৈতে হ'ব খেল আৰু তুমৰ সৈতে হ'ব খেলো আৰু আপৰ সৈতে হ'ব খেলিয়ে নেক্সট আছে আনা আনাটো টুৰ সৈতে হ'ব আ ঠিক আছে তুমৰ সৈতে হ'ব আও আৰু আপৰ সৈতে হ'ব আইয়ে ইয়াত মানে ভুল হৈ গ'ল মই দুবাৰ লিখি পেলাইছোঁ তোমালোকৰ কাৰণে মই স্ক্ৰীনত দি দিম স্ক্ৰীনৰ পৰা চাই তোমালোকে এইকেইটা লিখি ল'বা তাৰপিছতে পঢ়নাম ইয়াত হ'ব পঢ় ইয়াত হ'ব পঢ়ো ইয়াত হ'ব পঢ়িয়ে বুজিছা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে ইন বাক্যকো ধ্যানচে পঢ়ো তোমালোকক এই বাক্যবিলাক ধ্যান দি পঢ়িবলৈ দিছে ঠিক আছে ইয়াত তোমালোকক ভৱিষ্যৎকালৰ বিষয় দিছে অৰ্থাৎ ফিউচাৰ টেন্সৰ বিষয় দিছে চোৱা প্ৰথম বাক্যটো হৈছে तुम लोगों को एक बार अरुणाचल प्रदेश घुमाने के लिए ले आऊंगा তাৰপিছত কত চোৱা কত দিছে आप वहाँ सावधानी से रहिएगा ঠিক আছে नेक्स्ट আছে चिट्ठी के उत्तर की प्रतीक्षा रहेगी तो ইয়াত তোমালোক তিনিটা বাক্য দিছে আৰু গোটেইকেইটা বাক্য ভৱিষ্যতৰ বাক্য হয় ঠিক আছে অৰ্থাৎ হ'বলগীয়া কামখিনি ভৱিষ্যতত হ'ব ঠিক আছে এতিয়াও কামখিনি হোৱা নাই तो গতিকে এইবিলাক হ'ব ভৱিষ্যৎকালৰ বাক্য ইয়াত চোৱা ইয়াত কৈ দিছে ऊपर के वाक्यों में मोटे अक्षरों वाले शब्दों से पता चलता है कि काम आने वाले समय में होने वाला है जब काम आने वाले समय में होने का भाव होता है उसे भविष्यत्काल कहते हैं ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে অৰ্থাৎ যেতিয়া কোনো এটা বাক্যই ভৱিষ্যৎকালৰ কথা কয় ভৱিষ্যৎকালত কিবা এটা কাম হ'ব বুলি কয় তেতিয়া সেই বাক্যটোক আমি ভৱিষ্যৎকালৰ বাক্য বুলি কওঁ এতিয়া সাইড চোৱা সাইড তোমালোকক দিছে खाली जगहों को भविष्य का बोध होने वाले क्रिया रूपों से पूरा करो ইয়াত তোমালোকক কেইটামান বাক্য দিছে আৰু বাক্যবিলাকত হেৰি দিছে খালি ঠাই দিছে ঠিক আছে খালি ঠাইত ভৱিষ্যৎকালৰ ক্ৰিয়া বহুৱাই খালি ঠাই পূৰ কৰিবলৈ দিছে গোপাল বাজাৰ जाएगा गोपाल बाजारলৈ যাব नेक्स्ट আছে गीतांजलि और गौतम विज्ञान प्रदर्शनी देखने जाएंगे ठीक আছে এইটো ক্ৰিয়া বহিব नेक्स्ट আছে माँ भी उन लोगों के साथ जाएगी माओ তেওঁলোকৰ সৈতে যাব नेक्स्ट আছে यहाँ आने से ही पता चलेगा ইয়াত আহিলেই গম পোৱা যাব ঠিক আছে তো এই তোমালোকে বহাবা বহাই ধুনীয়াকৈ লিখিবা তাৰপিছত চোৱা 5 নম্বৰ তোমালোকক দিছে नीचे लिखे वाक्यों को ध्यान से पढ़ो ইয়াত তোমালোকক কিছুমান বাক্য দিছে এইবিলাক ধ্যান দি পঢ়িবলৈ দিছে सीमा एक अच्छा फल दो हाँ हाँ दो कच्चे फल खराब है पके आम ही दो इन वाक्यों में अच्छा खराब कच्चे पके शब्द फल की विशेषता बता रहे हैं अर्थात फलटू केनेकुआ फलटू माने ভাল হয় নে বেয়া হয় কেঁচা হয় নে হেৰি হয় পকা হয় হেতু কৈছে ন ফলটোৰ বিষয়ে কৈছে ঠিক আছে ফলটোৰ বিষয়ে ইনফৰমেশন দিছে ঠিক আছে যেতিয়া কোনো শব্দই কোনো এটা বস্তুৰ বিষয়ে ইনফৰমেশন দিয়ে ঠিক আছে হেতুৰ বিষয়ে কয় তেতিয়া সেই শব্দবিলাক কি হ'ব সেই শব্দবিলাক হ'ব বিশেষণ পদ ঠিক আছে অৰ্থাৎ বিশেষণ পদ ঠিক আছে আমি ইংলিছত যাক এডজেক্টিভ বুলি কওঁ তাৰপিছত চোৱা ইয়াত কৈছে राम स्वस्थ लड़का है और पढ़ाई में भी तेज है उसका आचरण भी ठीक है ইয়াত চোৱা এই স্वस्थ তেজ ঠিক এই শব্দবিলাকে ৰামৰ বিষয়ে কৈছে ঠিক আছে ৰাম কেনেকুৱা হয় ঠিক আছে পঢ়াত কেনেকুৱা ৰামৰ চৰিত্ৰ কেনেকুৱা সেই বিষয়ে কৈছে হয়নে গতিকে ৰামৰ বিশেষতা কৈছে হয়নে গতিকে এইবিলাক হ'ব বিশেষণ চোৱা কি কৈছে यहाँ स्वस्थ तेज ठीक विशेषता बताने वाले शब्द हैं जान लो ऊपर के वाक्यों में मोटे अक्षरों वाले और रेखांकित शब्द अच्छा कच्चे पके स्वस्थ तेज ठीक किसी की विशेषता बताते हैं ऐसे शब्दों को विशेषण कहा जाता है ठीक है অৰ্থাৎ কোনো এটা বস্তু ভাল হয় নে বেয়া হয় ওখ হয় নে চাপৰ হয় ৰং কেনেকুৱা ঠিক আছে দেখাত কেনেকুৱা চেপেটা হয় নে কেনেকুৱা হয় সেই বিষয়ে যিবিলাক শব্দই কয় সেইবিলাকেই হ'ব বিশেষণ
তাৰপিছত ইয়াত তোমালোকক কৈছে যে অৰুণাচল के मनोरम दृश्य को ध्यान से देखो ইয়াত অৰুণাচল প্ৰদেশৰ মনোৰম দৃশ্য দিয়া আছে অৰুণাচল का प्राकृतिक दृश्य শিলা পাস তাৰপিছত দিছে পৰিयोजना অৰ্থাৎ প্ৰজেক্ট এটা দিছে তো প্ৰজেক্টত তোমালোকক কৈছে কল্পনা के सहारे तावांग के प्राकृतिक दृश्य का एक चित्र बनाओ তোমালোকক কল্পনা কৰি তাৱাঙৰ প্ৰাকৃতিক দৃশ্যৰ এটা চিত্ৰ বনাবলৈ দিছে ইয়াত কৈছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने তোমালোকক ইয়াত কিছুমান শব্দ অৰ্থ দি দিছে যিকেইটা শব্দ পাঠত ব্যৱহাৰ হৈছে তো তোমালোকে শব্দবিলাকৰ অৰ্থ ইয়াত পঢ়ি মুখস্থ কৰি পেলাবা ठिठुरन ठंग के कारण होने वाला कंपन तबादला बदली स्थानांतरण खैरियत कुशलता तकलीफ दिक्कत परेशानी कार्यालयीन कार्यालयों में प्रयोग होने वाली सफर यात्रा फुर्सत अवकाश खाली समय सदियों पुराना सैकड़ों वर्षों पुराना अविस्मरणीय न भूलने लायक सुहावने सुंदर इजाजत आज्ञा अनुमति তো এইটো তোমালোকে শব্দ অৰ্থবিলাক পঢ়িবা পঢ়ি মুখস্থ কৰি পেলাবা ঠিক আছে আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা ঠিক আছে আৰু যোনে যোনে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা